Everyone, Assalamualaikum and Namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্যটি নতুন ব্লগলে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল। আল্লাহ কৰাত মোৰো ভালে। আজি 3 তাৰিখ হৈছে। যোৱাকালি ভোট দিলো। এয়া ভোট দিলো। ভোট দিবলৈ আহিছিলো ঘৰলে, থাকিলো 3 দিন মান। আজি মাৰ্ঘেৰিটা যাব ওলাইছো। এতিয়া 5:30 মান বাজিছে। ট্ৰেইনত যাম। মহা টাইমতো এবাৰ জানেনে ট্ৰেইনতে আহিলো। বাস পোৱা নাছিলো, সেইবাবে ট্ৰেইনত আহিলো। এতিয়াও আকৌ ট্ৰেইনতে উভতি যাম। মানে কি হ'ল, লগতে এলিছকো লৈ যাম। এলিছে কৈছে ট্ৰেইনত যাম বুলি। তাকে ভাবিলো ব্লগটো মই এতিয়া আৰম্ভ কৰোঁ বুলি। এইফালে সব লৈ লৈছোঁ, বেগ চেগ লৈ লৈছোঁ। এলিছ যোৱাৰ কাৰণে ভাল লাগিছে। অকলে অকলে যোৱা হ'লে মোৰ দুখ লাগি থাকিলে হয়, কিন্তু এতিয়া ভাল লাগিছে। মই ভাবিলোঁ ব্লগটো এতিয়া আৰম্ভ কৰি দিওঁ বুলি আপোনালোকক দেখাম। আজি দিনটো বাৰু নহয়, এতিয়াখিনিৰ পৰাই দেখাম আৰু যিহেতু মই দেৰিকৈ ব্লগ আৰম্ভ কৰিছোঁ। তেন্তে ব্লগ ষ্টেচনলৈ আহিলোঁ। আম্মা থাকিব অকলে অকলে। এলিছ যাব মোৰ লগত। ট্ৰেইনৰ কাৰণে ৰখি আছোঁ আমি। টিকেট কাটিলোঁ। ঘৰৰ ওচৰতে ষ্টেচন আছে, সেইটো কাৰণে ইমান চিন্তা নাইকিয়া। এতিয়া ট্ৰেইনত উঠি মেলি আপোনালোকক লগ পাই আছোঁ, ঠিক আছে? মই ট্ৰেইনত উঠিলোঁ। মই এইফালে বহিলোঁ আৰু আছে এলিছ। আমি দুজনী একেলগে বহিব নাপালোঁ। এতিয়া 6:30 মান হৈছে। এজনীক লগ পালোঁ, চিনাকি ওলালে। লগ পাই খুব বেছি ভাল লাগিলে। এতিয়া ভাল লাগিলে কেনেকৈ ক'ত মানুহ লগ পাই যায় ন, একো গমেই পোৱা নাযায়। আৰু আমি ইমান কথা পাতিলোঁ, পাতি মানে এতিয়া মোৰ মাৰ্ঘেৰিটাই পাবলৈ হৈ গ'ল। টাইমটো একো গমেই নাপালোঁ। আহিব আপুনি আমাৰ ঘৰত, আহিব। ঠিক আছে, বা ডিব্ৰুগড়ৰে হয়। বাই বাই টাটা। মাৰ্ঘেৰিটা আহি পালোঁ। ট্ৰেইনৰ পৰা নামিলোঁ। হাজবেণ্ডো আহিলে। হাজবেণ্ড গৈ আছে আগত, সেইফালে আগত গৈ আছে বেগকেইটা লৈ। আজি সোনকালে পালোঁ। এভৰিৱান, যোৱাকালি ব্লগটো আকৌ আজি নেক্সট ডে পৰা কণ্টিনিউ কৰিছোঁ। গা চা ধুই মেলি উঠিলোঁ, ব্ৰেকফাষ্ট কৰিলোঁ। এতিয়া 12টা মানে বাজিলে। ভাতৰ কাৰণেও ৰেডি কৰি আছোঁ। যা যোগাৰ চলি আছে আৰু মই ভাবিলোঁ ব্লগটো এতিয়া আকৌ কণ্টিনিউ কৰি দিওঁ বুলি। ইমান বেছি ৰ'দ দিছে। আল্লাহ, এবাৰ যে গৰম পৰিব আৰু দেই। বহুত বেছি ৰ'দ দিছে। আজি দিনৰ সাজত কি বনাম অকণমানকৈ দেখাম আপোনালোকক। এনেকুৱা গৰমৰ বতৰত যে টেঙা খাই ইমান বেছি ভাল লাগে ন। ইমান টেঙা খাব মন গৈ আছে। আম্মাই সেইটো কাৰণে কচু টেঙা বনাইছে, দেখাম। এইটো বতৰত কচু টেঙা ভাল লাগে ন খাই। আৰু এলিছেও গা চা ধুই মেলি উঠিলে, দেখাম বাৰু তাইকো। এইফালে মই কোফতা বনাব লৈছোঁ। ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ বুলি। অলপকৈ থুলমূলকৈ দেখাম। আগতেও মানে মোক কেইবাগৰাকীয়ে কৈছিলে কোফতাৰ ৰেচিপি দিবলৈ। তাকে ভাবিলোঁ আপোনালোকক অকণমানকৈ দেখাওঁ মই কেনেকৈ বনাওঁ। আৰু কোফতাৰ ওপৰত একদম চিম্পল মছলা দিছোঁ, যিখিনি আমি ঘৰত নৰ্মেল মছলা ইউজ কৰোঁ। আৰু লগতে মই অকণমান ব্লেক পেপাৰ ইউজ কৰিছোঁ। ব্লেক পেপাৰ দিলে টেষ্টটো ভাল হয়। আৰু অকণমান আদাৰ পেষ্ট দিব লাগে। আৰু মিহি মিহিকৈ আপোনালোকে জলকীয়াও কাটি দিব পাৰে। মই জলকীয়া গুড়ি দিছোঁ কাৰণে জলকীয়া এক্সট্ৰা দিয়া নাই। আৰু এইফালে অকণমান পিঠাগুড়ি লৈ লৈছোঁ। আৰু এনেকৈ বলকেইটা বনাই ল'লোঁ। কিছুমানে পিঠাগুড়ি নিদিয়ে, মই পিঠাগুড়ি দিওঁ কেতিয়াবা, নহ'লে আপোনালোকে কৰ্ণফ্ল'ৰো ইউজ কৰিব পাৰে। আৰু এইফালে ড্ৰাই ফ্ৰাই টাইপ কৰিছোঁ মাংস। এইফালে বনায়ো আছোঁ। আৰু এইফালে আম্মাই বনালে কচু টেঙা। খাবলৈ বহুত টেষ্টি হৈছিলে। মানে মোৰ আম্মাহঁতৰ কচু টেঙা খাই বহুত ভাল লাগে। শাহুমাহঁতৰ তেওঁ বহুত টেষ্টিকৈ বনায়। তাৰপিছত এইফালে এতিয়া মই কোফতাকেইটাও ফ্ৰাই কৰি ল'লোঁ। চানা বনাই মেলি অলপ এতিয়া আহিছোঁ। এইজনী এলিছ, কি চাই আছ? চিপছ খাই চিৰিয়াছ চাই আছে।
ইমান গৰম এই গৰমত যে খানা বনোৱাটো এটা ডাঙৰ টাস্ক হৈ যায় দেই টেষ্টি আছে এইটো কিহৰ হয় জাপানিজ কেইটামান বাজিলে আৰু ভাতৰ লগত আজি কি কি আছে ভাতৰ লগত আজি কি কি আছে দেখাম আপোনালোকক অলপতে এতিয়া অলপ দেৰি দুজনীয়ে লেকচাৰ মাৰোঁ দেই এইফালে গধূলিৰ টাইম হ'ল এলিছে ক'লে যে তাই কোল্ড কফি বনাব বুলি আৰু তাই এইফালে এতিয়া কোল্ড কফি বনালে আমি এতিয়া কোল্ড কফি খাম আৰু গধূলি এভৰিৱান মই খাই আছোঁ নে এইফালে আপোনালোকক দেখালোঁ এলিছে কোল্ড কফি বনালে তাই মানে ধৈৰ্য নাই এতিয়া ফটো ভিডিঅ' কৰিছে অঁ এইফালে মই খাই আছোঁ বহুত টেষ্টি হৈছে আধাতে খোৱাৰ আধাতে মানে খোৱাৰ আধাতে মনত পৰিছে ব্লগটোৰ কথা মানে দুজনী লগ পাইছোঁ যে ব্লগৰ কথা পাহৰিয়ে যাওঁ কেনেকুৱা লাগিছে ইয়াত থাকি কেনেকুৱা লাগিছে ভাল লাগিছে কোল্ড কফিৰ লগত একদম গৰম গৰম চামোচা আৰু জেলেবি খাই আছোঁ এনেকৈ ব্লগটো সামৰিছোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰিব